হঠাৎ যেন ৰাইজৰ মাজলৈ আহিছে নিৰুদ্দিষ্ট ৰমেন বৰুৱা। ৰমেন বৰুৱাক লৈ আহিছে নিসংগতা একাকিত্বক সংগী কৰা মহেন্দ্ৰ বৰুৱাই। বহুতেই মহেন্দ্ৰ বৰুৱাৰ মাজত বিচাৰি পাইছে নিৰুদ্দিষ্ট ৰমেন বৰুৱাক। নিসংগতা আৰু একাকিত্ব অকল বৃদ্ধাৱস্থাতেই আহেনে? ভিৰৰ মাজত থাকিও কোনোবা হ'ব পাৰে নিসংগ কিংবা অকলশৰীয়া, কটাব পাৰে একাকিত্বৰ জীৱন। তিনিটা প্ৰজন্মৰ নিসংগতা একাকিত্বক লৈ এখন উপন্যাসখন লিখি উলিয়াইছে নীলিম আকাশ কাশ্যপে আৰু উপন্যাসখনৰ এটা অন্যতম চৰিত্ৰ হৈছে মহেন্দ্ৰ বৰুৱা। আৰু এই মহেন্দ্ৰ বৰুৱাৰ সৈতে ক'ৰবাত যেন সংযোগ আছে নিৰুদ্দিষ্ট সংগীত শিল্পী ৰমেন বৰুৱাৰ সৈতে। এই উপন্যাসখনে কোনবোৰ কথা কৈছে, পাঠকে কেনেকৈ মহেন্দ্ৰ বৰুৱাৰ মাজত ৰমেন বৰুৱাক বিচাৰি পাইছে, এবাৰ চাওঁ আহক। উপন্যাসখনৰ নাম ৰ'দৰ খিৰিকী বৰষুণৰ গান। গ্ৰন্থখনৰ তিনিটা চৰিত্ৰৰ মহেন্দ্ৰ বৰুৱা চৰিত্ৰটোৰ মাজত পাঠকে বিচাৰি পাইছে নিৰুদ্দিষ্ট সংগীতজ্ঞ ৰমেন বৰুৱাক। ৰমেন বৰুৱাৰ দৰেই মহেন্দ্ৰ বৰুৱাও সংগীতজ্ঞ। দুটা সন্তানৰ এটা সন্তান থাকে বাহিৰত, কন্যা থাকে বৰুৱা থকা চহৰতে। বৰুৱা আৱাস বিক্ৰীৰ সেই একেই পৰিৱেশৰ সন্মুখীন মহেন্দ্ৰ বৰুৱাও। মহেন্দ্ৰ বৰুৱাৰো সংগ নিসংগতা একাকিত্ব। এদিন মহেন্দ্ৰ বৰুৱাইও সিদ্ধান্ত লৈছিল লুইতত জাপ দিয়াৰ, নিজকে নোহোৱা কৰি দিয়াৰ। উপন্যাসখনৰ আন দুটা চৰিত্ৰ ২০ বছৰীয়া কবি বৰ্ণিল আৰু ৪০ বছৰীয়া পূবালীও ভিৰৰ মাজত নিসংগ। উপন্যাসিক নীলিম আকাশ কাশ্যপে এই তিনিওটা চৰিত্ৰৰে আজিৰ সমাজখনত নিসংগতা একাকিত্বই কিমানক কিদৰে দংশন কৰিছে তাৰ শক্তিশালী উপস্থাপন কৰিছে। নিসংগতা কেৱল বৃদ্ধাৱস্থাত আহেনে? এই কথাৰ উত্তৰৰ লগতে উপন্যাসখনক লৈ এনেকৈ ক'লে নীলিম আকাশ কাশ্যপে। কন্যাই তেওঁক কেনেকৈ নিসংগ কৰিলে, তেওঁৰ সম্পত্তিক লৈ তেওঁৰ পুত্ৰ কন্যাই তেওঁৰ মনৰ খবৰ ল'বলৈ সময় নাই, সম্পত্তিৰ খবৰ ল'বলৈ কেনেকৈ সময় থাকে, সম্পত্তিক লৈ কেনেকুৱা ধৰণৰ লোভ, এই ধৰণৰ কথাবোৰ যিবোৰ বাস্তৱ জীৱনত ঘটি আহিছে। ৰ'দৰ খিৰিকী বৰষুণৰ গান মোৰ নৱতম উপন্যাস। উপন্যাসখন বনলতাই প্ৰকাশ কৰিছে ডিচেম্বৰ মাহৰ মাজভাগত। উপন্যাসখন মূলতঃ নিসংগতা বিষয়ক লৈ লিখা হৈছে। আৰু নিসংগতাই আমাৰ একাকী জীৱন এটা কেনেকৈ অধিক দুৰ্বিষহ কৰি তুলিব পাৰে, সেই কথাখিনিৰে আৰম্ভ হৈ নিসংগতাক জয় কৰি জীৱনটোক আমি কেনেদৰে জীৱনৰ জয়গান গাব পাৰোঁ, জীৱন জীপাল কৰিব পাৰোঁ, এই কথাখিনি মূলতঃ উপন্যাসখনত বৰ্ণনা কৰা হৈছে। অসম গ্ৰন্থমেলাৰ লগতে এমাজনতো উপলব্ধ গ্ৰন্থখনৰ মাজত পাঠকে বিচাৰি পাইছে ৰমেন বৰুৱাক। অৱশ্যে তৰুণ ঔপন্যাসিকগৰাকীৰ এই গ্ৰন্থৰ চৰিত্ৰ মহেন্দ্ৰ বৰুৱাক লুইতত জাপ দিবলৈ নিদিলে পূবালী আৰু বৰ্ণিলে। তিনি নিসংগই দিলে ইজনে সিজনক সংগ, দূৰ কৰিলে নিসংগতা একাকিত্ব। সঁচাকৈয়ে বাস্তৱৰ ৰমেন বৰুৱাও এইদৰেই ঘূৰি অহাহেঁতেন, গ্ৰন্থৰ দৰেই ৰমেন বৰুৱাও উভতি অহাহেঁতেন, ঘূৰি নাহো বুলি যোৱা বাটেৰে কোনোবা নিসংগ পূবালী বৰ্ণিলৰ সৈতে ওলাই অহাহেঁতেন ৰাইজৰ মাজলৈ। নলবাৰীৰ পৰা ভাস্কৰ ডেকাৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট নৱজ্যোতি ডেকাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।